চাওক যে ND24 বাতৰিৰ পিছতেই তৎপৰ হৈ পৰিছে স্বাস্থ্য বিভাগ আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে ঢিঙৰ আহগাঁৱৰ প্ৰগতি লাইব্ৰেৰীত স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰিছে স্বাস্থ্য বিভাগৰ এটি দলে। আমি পৰিৱেশ ND24 দৰ্শকসকলক দেখুৱাইছোঁ যে ঢিঙৰ আহগাঁৱত যিহেতু অচিন পোকে উপদ্ৰৱ চলাইছে শিশুৰ পৰা আবাল বৃদ্ধ বনিতালৈকে এই যি অচিন পোক এই অচিন পোকৰ বলি হ'বলগীয়া হৈছে বহু ব্যক্তি আৰু ইতিমধ্যে যিহেতু চিকিৎসাধীন হ'বলগীয়া হৈছে বহু কেইজন লোক আৰু আমি পুৱাৰে পৰা যিহেতু ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ আৰু বাতৰিৰ পাছতেই দেখিবলৈ পোৱা গৈছে একমাত্ৰ ND24 যিহেতু পোহৰলৈ আনিছিল সেই সমগ্ৰ ঘটনা আৰু বৰ্তমান সময়ত স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰিছে ঢিং আচলতে এফআইৰ পৰা এটি স্বাস্থ্য চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ এটি দল ইয়াতে উপস্থিত হৈ যিসকল লোকক এই যি বিষাক্ত অচিন পোকে কামুৰিছিলে সেই ব্যক্তিসকলক বৰ্তমান স্বাস্থ্য পৰীক্ষা কৰা হৈছে। আমাৰ লগত যিহেতু চিকিৎসকগৰাকী আছে আমি পোনপটীয়াকৈ ছাৰ আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু এই যি বিষাক্ত অচিন পোক এই পোকে দংশন কৰাৰ পিছত বিভিন্ন ধৰণৰ আচলতে লক্ষণে দেখা দিছে জ্বৰ হৈছে বিষ হৈছে আচলতে কি ক'ব আপোনালোকে আজি স্বাস্থ্য শিবিৰৰ জৰিয়তে কেনেধৰণৰ ইয়াত ব্যৱস্থা গ্ৰহণ কৰিছে? হয় আমি আঠগাঁৱৰ ৰাইজবাহীৰ পৰা আমি গম পাইছোঁ যে অচিন পোকে কামুৰি আছে এইটো এৰিয়াত। তো আমি ঢিঙা ফাৰিত আমি বহুত কেইটা পেচেণ্ট পালোঁ। তো সেই মৰ্মে আমাক ইয়াতে কেম্প কৰিবৰ কাৰণে আমাক পঠোৱা হৈছে। তো সেইমতে আমি যোনবিলাক মানুহক পোকে কামুৰিছে সেনেকুৱা পেচেণ্টবিলাকক আমি প্ৰাইমেৰী ট্ৰিটমেণ্টখিনি যোনখিনি প্ৰট'কল মতে দিব লাগে সেইখিনি আজি দিম আৰু পৰীক্ষা নিৰীক্ষা কৰিম আৰু চিভিয়াৰ পেচেণ্টখিনিক আমি ৰেফাৰ কৰিম নগাঁও IDSP লৈকে। তাতে হেৰি হ'ব টেষ্টবিলাক হ'ব আৰু ফাৰ্দাৰ ট্ৰিটমেণ্টখিনি তাতে হ'ব। যিহেতু যোৱাকালিৰ দিনটোতো স্বাস্থ্য কৰ্মীৰ চিকিৎসকৰ এটি দল উপস্থিত হৈ ইয়াতে তেজৰ নমুনা সংগ্ৰহ কৰিছে সেই ৰিপৰ্টসমূহ বৰ্তমান সময়ত আহিছে নেকি? সেইখিনি আপুনি যে জানিব হ'লে আপুনি জইণ্ট ডাইৰেক্টৰ নগাঁৱৰ জইণ্ট ডাইৰেক্টৰ অফিচত আপোনালোকে যোগাযোগ কৰিব লাগিব সেইখিনি। হয় আমি দেখুৱাইছোঁ পোনপটীয়াকৈ দৰ্শকসকলক। আমি জানিবলৈ বিচাৰিম যে আমি একমাত্ৰ ND24 এই ঘটনা পোহৰলৈ আনিছিলোঁ আৰু পুৱাৰে পৰা ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ কৰাৰ পিছত এতিয়া স্বাস্থ্যকৰ্মীৰ এটি দল উপস্থিত হৈছে চিকিৎসক ইয়াতে উপস্থিত হৈছে। আচলতে কি ক'ব যে যদি সময় থাকোঁতে পূৰ্বতেই যদি এই ব্যৱস্থা গ্ৰহণ কৰিলে হয় ইমান আতংক নহ'ল হয়? নহয় আমিও সেইটোৱে বিচাৰিছিলোঁ যে প্ৰথমৰ পৰা যেতিয়া পোকে কামোৱাৰ পিছত ঢিং চিভিললৈ মানুহ গৈ আছিল তেওঁলোকে ইয়াতে যেতিয়া এটা নিমূল কৰিলেহেঁতেন নগাঁও এফআইআৰ নকৰা হয় আজি এইটো পৰিৱেশ নহয় আৰু সেইকাৰণে আমি ক'ৰবাত গাফিলতি আছে বুলি আমি ভাবিছোঁ। কিন্তু তাৰপিছতো আমি স্বাস্থ্য বিভাগক ধন্যবাদ দিছোঁ। তেওঁলোকে কালিও এটা নগাঁৱৰ পৰা এটা টীম আহি পেলাই তেওঁলোকে ঘৰে ঘৰে ব্লাডৰ চেম্পুল লৈছে আৰু আজিও তেওঁলোকে এটা হেল্থ কেম্প বহাই পেলাই গোটেই মানুহখিনিৰ ওচৰত তেওঁলোকে হেল্থ চেকআপ কৰিম বুলি তেওঁলোক আহিছে। গতিকে আমি শেহতীয়াকৈ হ'লেও ধন্যবাদ দিছোঁ আৰু লগতে আমি ফৰেষ্ট ডিপাৰ্টমেণ্টক অনুৰোধ জনাইছোঁ কাৰণ এতিয়া আমি স্বাস্থ্য বিভাগৰ পৰা যিটো গম পাইছোঁ এইটো সচৰাচৰ গাহৰিৰ পৰাই হৈছে বুলি আমি অনুমান কৰিছোঁ। স্বাস্থ্য বিভাগে আমাক কৈছে যে বনৰীয়া জীৱ জন্তুৰ পৰা অহাটো এতিয়া সম্ভৱ এইটো। গতিকে আমি ফৰেষ্ট ডিপাৰ্টমেণ্টক আমি দাবী জনাইছোঁ অতি সোনকালে তেওঁলোকে বনৰীয়া যিসমূহ গাহৰি আছে তাৰ ওপৰত তেওঁলোকে কিবা এটা পদক্ষেপ লওক। তেওঁলোকে নগাঁও AC ৰুমত বহি থাকি পেলাই ইয়াত খবৰ ল'লে নহ'ব, তেওঁলোক জেগালৈ আহক। আৰু আমি বাৰম্বাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টক কৈ আছোঁ আগতো আমি দেখিছোঁ তেওঁলোকে আহে ৰাস্তা কিনাৰত গছ কাটিবলৈ তেওঁলোকে ব্যৱস্থা কৰে কিন্তু তেওঁলোকে মানুহৰ যেতিয়া এটা মহামাৰীত পৰে ইয়াৰ আগত বাঘৰ ক্ষেত্ৰতো আমি দেখিলোঁ বাঘ এটা মৰিল ইয়াৰ পৰা বাঘ 1.5 মাহ ধৰি পেলাই অত টকা খৰচ কৰিলে কৰাৰ পিছত বাঘটো তেওঁলোকে সুৰক্ষিতভাৱে নিব নোৱাৰিলে মাৰিলে এতিয়া মানুহ মহামাৰীত পৰিছে। গতিকে ইয়াত ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আমি ভূমিকাটো আমি সন্দেহজনক দেখিছোঁ। গতিকে তেওঁলোকক আমি অতি সোনকালে ৰাইজৰ মাজত আহি এইটো কিয় হৈছে তেওঁলোকে খবৰ লগা আৰু বনৰীয়া গাহৰিৰ ওপৰত অতি সোনকালে এটা পদক্ষেপ ল'বলৈ আমি দাবী জনাইছোঁ আৰু অসম চৰকাৰকো আমি অনুৰোধ জনাইছোঁ ইয়াৰ ওপৰত বিহিত ব্যৱস্থা ল'বৰ কাৰণে অসম চৰকাৰে অতি সোনকালে মুখ্যমন্ত্ৰী মহোদয়ে পদক্ষেপ ল'ব লাগে। চাওক যে ৰাজ্যৰ এটা ব্যাগম বিভাগ হৈছে আচলতে বন বিভাগ আৰু বন বিভাগৰ একাংশ বিষয়া কৰ্মচাৰী দায়িত্ব জ্ঞানহীন কাণ্ডৰ বাবে বৰ্তমান সময়ত মূৰৰ পৰা গেলা আৰম্ভ হৈছে এই ব্যাগম বন বিভাগটো। কাৰণ বিগত সময়ছোৱাত এটা প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘে ইয়াতে আচলতে সন্ত্ৰাসৰ সৃষ্টি কৰিছিল কিন্তু সেই বাঘটো বহু আচলতে ধন খৰচ কৰিও সেই বাঘটো কিন্তু সুৰক্ষা দিব নোৱাৰিলে বন বিভাগৰ হাততেই কিন্তু মৃত্যুবৰণ কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছিল আৰু বৰ্তমান সময়ত
যিহেতু ঢিঙৰ বিভিন্ন অঞ্চলত বন গাহৰিয়ে সন্ত্ৰাসৰ সৃষ্টি কৰিছে আৰু বন গাহৰিৰ পৰাই যেহেতু চিকিৎসকে ইতিমধ্যে আমাৰ কেমেৰা সন্মুখত উল্লেখ কৰিছে যে বন গাহৰিৰ পৰাই এই যি বিষাক্ত পোক আচলতে সংক্ৰমণ বৃদ্ধি পাইছে এই ক্ষেত্ৰত কিন্তু ব্যাগম বিভাগটোৱে এই বন গাহৰি জাকটো ইয়াৰ পৰা খেদি নিয়াৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিব লাগে যেহেতু মোৰ লগত গাঁও প্ৰধানগৰাকী আছে যে কি ক'ব যে এই যিটো পৰিৱেশ বৰ্তমান সময়ত ঢিঙৰ আনগাঁৱত সৃষ্টি হৈছে কি ক'ব আচলতে এই ঘটনাটো পোকৰ আক্ৰান্তটো আজি প্ৰায় 15-20 দিন ধৰি পেলাই ইয়াত চলি আছিলে কিন্তু প্ৰথম অৱস্থাত মানুহবিলাকে সেই বিষয়টো অলপ ইমান গম পোৱা নাছিলে কিন্তু আজি 3-4 দিনৰ পৰা যেহেতু মানুহৰ সংখ্যাটো আক্ৰান্তৰ সংখ্যাটো বাঢ়ি গ'ল এই পোকটোৱে কামোৰাৰ ফলত কোমল অংশত মানুহৰ দেহত প্ৰৱেশ কৰে আৰু এই কামোৰাৰ লগে লগে মানুহগৰাকী বা মানুহজনৰ বিষ অনুভৱ হয় অত্যন্ত জ্বৰ অনুভৱ হয় গতিকে তেনেধৰণৰ যেতিয়া হ'বলৈ ল'লে বিভিন্ন ব্যক্তি হ'বলৈ ল'লে যেতিয়া নিৰ্দিষ্ট এৰিয়াত যেতিয়া সেই পোকটো দেখিবলৈ পাইছিল সেই নিৰ্দিষ্ট আক্ৰান্ত হোৱা মানুহবিলাকে তাৰ পৰা এটা অনুভৱ কৰিছিল যে যেহেতু আমাৰ ঢিং অঞ্চলত বিশেষকৈ আনগাঁও এই অঞ্চলটোত অত্যন্ত গাহৰি বহুত গাহৰি আছে আজি প্ৰায় 2 বছৰৰ পৰা ইয়াৰ অত্যন্ত গাহৰি সংখ্যা বৃদ্ধি পাইছে গতিকে এই গাহৰিৰ পৰা এই বীজাণুবিলাক বিয়পা বুলি সন্দেহ প্ৰকাশ কৰিছে আৰু মই আশা ৰাখিছোঁ স্বাস্থ্য বিভাগে এই পোকটোৰ পৰা আক্ৰান্ত হৈ পেলাই কেনেধৰণৰ ভাইৰাছ বিয়পাইছে বা কেনেধৰণৰ কি কৰি হৈছে হয় এই কেনেধৰণৰ এই মানুহৰ আক্ৰান্ত হয় গতিকে এইটোৰ ওপৰত এটা বিশেষজ্ঞ দলে এই পোকটোৰ বা এই বীজাণুটোৰ ওপৰত এটা পৰীক্ষা নিৰীক্ষা কৰাৰ প্ৰয়োজন আছে আৰু মই ভাবোঁ বিশেষকৈ এই বিষয়টো বা এই পোকবিলাক নিৰ্মূল কৰিবৰ কাৰণে যিহেতু আমি আগতে দেখিছিলোঁ যে প্ৰতিখন গাঁৱতে DDT দিয়াৰ ব্যৱস্থা আছিল কিন্তু আজি অলপ দিনৰ পৰা আমি DDT দিয়া ব্যৱস্থাটো আমি নেদেখোঁ গতিকে তেনেধৰণৰ কিবা ব্যৱস্থা এই ৰোগটো বা এই পোকটো নাইকিয়া কৰিবৰ কাৰণে তেনেধৰণৰ কিবা DDT নিচিনা কিবা ইয়াত স্প্ৰে কৰিব পৰা ব্যৱস্থা হয় নেকি যাতে এই পোকটো যাতে ইয়াৰ পৰা নাইকিয়া হয় বা নিৰ্মূল কৰিব পৰা কিবা ব্যৱস্থা আছে নেকি সেই ব্যৱস্থাটো কৰিলে নিশ্চয় মই ভাবোঁ এই মহামাৰী তথা এই পোকৰ আক্ৰান্তৰ পৰা মানুহ উপকৃত হ'ব বুলি মই আশা প্ৰকাশ কৰিছোঁ চাওক যে স্বাস্থ্য বিভাগে বৰ্তমান সময়ত যি স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰিছে বৰ্তমান সময়ত ৰাইজ ইয়াতে আক্ৰান্ত যিসকল ব্যক্তি তেওঁলোকে ইয়াতে স্বাস্থ্য পৰীক্ষা কৰিছে কিন্তু এইখিনিতে আচলতে দায়িত্ব সামৰিলে নহ'ব কাৰণ এই যি আচলতে বিষাক্ত পোক এই বিষাক্ত পোকৰ সংক্ৰমণ ৰোধ কৰিব পৰা তেনেধৰণৰ কিবা ব্যৱস্থা গ্ৰহণ কৰিব লাগিব কাৰণ স্বাস্থ্য বিভাগৰ দায়িত্ব আছে মানুহৰ জীৱনক লৈ তেওঁলোকে হেতালি খেলিব নালাগে কাৰণ তেওঁলোকৰ হেমাহিৰ বাবে বৰ্তমান সময়ত আজি এনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু ব্যাগম এটা বিভাগ এই বিভাগটোৰ বিষয়া কৰ্মচাৰীসকলে আচলতে অতি তৎপৰতাৰে এই বিষয়টো আচলতে স্পৰ্শকাতৰ বিষয়টো গুৰুত্ব সহকাৰে ল'ব বুলি আমি ND24 ফালৰ পৰাও তেওঁলোকক আচলতে জনাব বিচাৰিছোঁ আৰু আমি যিহেতু পুৱাৰে পৰা দৰ্শকসকলক জনাই গৈছিলোঁ আৰু অৱশেষত ND24 বাতৰিৰ পাছতেই দেখিবলৈ পোৱা গৈছে স্বাস্থ্য বিভাগৰ এটি দল উপস্থিত হৈছে আৰু উপস্থিত হৈ তেওঁলোকে স্বাস্থ্য পৰীক্ষা কৰা পৰিলক্ষিত হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ